গুড মৰ্নিং বন্ধুসকল, আপোনালোকক মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু এয়া ছাগলীবোৰ গোটেই হাগি মুটি লেতেৰা কৰি থৈ দিছে। আৰু ইয়াতে আমাৰ পাৰকেইটা থাকে, পাৰকেইটাক মই কাপোৰটো আঁতৰাই দিলেই নিজে ওলাই আহে। ছাগলীবোৰ এয়া গোটেই লেতেৰা কৰি থৈ দিছে। সদায় বাৰু বাথৰুম নকৰে, পেচাব নকৰে, কেতিয়াবা কৰে কেতিয়াবা নকৰে সিহঁতেও। তাৰপিছতে মই ঘৰৰ মুৰ্গী হাঁহকেইটাক এৰি দিওঁ। তাকে আজি ভাবিলোঁ মোৰ ৰাতিপুৱাৰ সময়খিনি কেনেকৈ যায় তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো বলকচোন আজি মোৰ ৰাতিপুৱাৰ সময়খিনি কেনেকৈ যায় তাকে চাই যাওক আপোনালোকেও। এয়া মই মুৰ্গীখিনি এৰি দিলোঁ। হাঁহকেইটা অকণমান দেৰিকৈ ওলায়, প্ৰথমে মুৰ্গী গোটেইকেইটা ওলাই যায়। আৰু সেইফালে আমাৰ মাইকা ছাগলীটো কি হৈছে, গৰম হৈছে তাৰমানে, সেইটো কাৰণে তাক এক্সট্ৰাকৈ থোৱা হৈছে আৰু এই দুটাক বান্ধি থোৱা হৈছে। দালি চাউল সিহঁতেও খায় বাৰু দালি, তথাপিও মই মিক্স কৰি দিওঁ। আৰু এতিয়া ওপৰতে অলপ দি দিওঁ, কাৰণ তলত চৰাইকেইটা খাবই নিদিয়ে, ভালকৈ খেদি থাকে। ওপৰত দিলোঁ, গোটেই তলতহে পৰিলে অলপ। তো পাৰকেইটাক ওপৰত দি দিলোঁ কেইটামান, তাৰপিছত চোতালতে দি দিওঁ। ভিতৰত আন্ধাৰ হৈ আছে। আমাৰ এয়া বাপেক পুতেক পুৰা শুই আছে। বাপেকে এইফালে শুই আছে, গতিকে এইফালে সাৰ পাই কিনে অকলে বাবু সাৰ পাইছে যদিও ইমান সোনকালে নাকান্দে বাৰু, সি অলপ সময় এনেকৈ থাকে বিচনাত। তাৰে তো বাবু নাকান্দাৰ আগতে মই সোনকালে ছাগলীৰ গু পেচাববোৰ চাফা কৰি লওঁ বুলি ভাবিলোঁ, আৰু কান্দিলে দিগদাৰ হয়। ছাগলীৰ গুখিনি আমি খাই পেলাই নিদিওঁ, এনেকুৱা জমা কৰি থৈ দিওঁ। যিবিলাক আমি আমাৰ বাৰীৰ যিবিলাক গছ গছনি আছে সেইবিলাকত আমি অলপ অলপকৈ দিওঁ গুড়ি, আৰু অলপ
অলপ অলপকৈ যেতিয়া গছ নতুনকৈ কিনি আনো তেতিয়াও আমি ৰুবৰ সময়ত এনেকুৱা অলপ অলপকৈ দিওঁ তলত, তাৰপিছতে ওপৰত আকৌ মাটি দিওঁ। এনেকুৱাই কচুবোৰত দিয়া হৈছে বা কলগছত দিয়া হৈছে, বহুত বেলেগ বেলেগ ধৰণৰ গছত দিয়া হৈছে। ছাগলীৰ গুবিলাক বহুত কামত আহে, সময় লয়, সেইটো কাৰণে জমা কৰি থৈ দিওঁ, আমি পেলাই নিদিওঁ। আৰু এইফালে আমাৰ নিজৰাৰ পানী আহে, এনেকুৱা নিজৰাৰ পানীবোৰ পাইপ লগাই দিছোঁ। মই পাইপ লগাই কিনে এনেকুৱা পানীবোৰ আহে পাহাৰৰ ভিতৰৰ পৰা। আৰু এইবিলাক বৰষুণৰ সময়ত ইমান জংঘল হয়, গোটেই গছ গছনি সেউজীয়া পিছতে মই এবাৰ ভিতৰত আহি চাওঁ, বাবু গোটেই হাগি মুটি চেচ কৰি থৈ দিছে। 이지문이요. 좋아. 마. 누가나 다 돼. 네. खामानि मावनांगोन ना. थादो? 누가나 थादोबा? মানুহজনে এইফালে ছাগলীৰ কাৰণে কঁঠালৰ পাত কেইটামান পাৰিলে ছাগলীকেইটাক দিবৰ কাৰণে। বৰষুণৰ বতৰ যে ছাগলীকেইটা ওলাই যাব নিবিচাৰে, এইটো মানে ঘৰতে অকণমান কঁঠালৰ পাত কাটি দিলে মানি যায়। বনাই আছো, চব্জিৰ চিটি মাৰিলে পটাপটকৈ ৰুটিকেইটা বনাই লওঁ। বাবু বাৰু মাজে সময় সাৰ পাইছে, ইমানকৈ বাৰু শুই থকা নাই। মাজে সময় শুই আকৌ সাৰ পাই, গোটেইখিনিতো দেখুৱাব নোৱাৰি ভিডিঅ'ত, তথাপিতো যিমানখিনি পাৰিছোঁ আপোনালোকৰ আগত মানে ভিডিঅ'টো দেখুৱাব চেষ্টা কৰি আছোঁ।
মানুহজনেও সময়ে সময়ে মোক হেল্প কৰে, নকৰা নহয়। আৰু দুজনে দুজনক হেল্প কৰা কৰিতো চলিব লাগিব জীৱন সংসাৰটো, আৰু কি হয়। বাহিৰত যা, বাহিৰত যা, যা যা, যা, হা হা হা, যা, যা 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 যা, যা বাহিৰত যা। হামুদিবা টোপোলা ৰাজাটো ৰুটিত ঘি লগাই আছে। মস্ত কাম কৰি দিয়ে মানুহটো। এক্সট্ৰাকৈ আমাৰ ছাগলীকেইটাৰ কাৰণে তিনিটাকো ভগাই দিওঁ, 3 ভাগ কৰি দিওঁ, এটা ৰুটি সদায় ৰাতিপুৱা। আৰু এয়া বাবাক খুৱাই পিনে আকৌ খুৱাই থৈ দিলোঁ টোপনিৰ পৰা। মই এইফালে চব ৰেডি কৰি ল'লোঁ। মানুহজনে পানী আহিছে, তো পানী ধৰিব গৈছিলে, কোনফালে বা আছে। সোনকালে সোনকালে মাতি দিওঁ, আকৌ বাবু সাৰ পালে দিগদাৰ কৰে খোৱাৰ সময়তো। ক'ত গেলি? পানী হয় না কিয় নলগাই খামি কিয় খাই খাই আনি লাগছে। আজি কৃষ্ণ জন্মাষ্টমী, কৃষ্ণৰ নাম লৈ ৰুটি, চাহ আৰু এইটো মটৰ বুট ঘুগুনি, বুট আৰু বুট দালি ঘুগুনি। জয় শ্ৰীকৃষ্ণ। সদায় সুখী কৰি ৰাখিবা। টকা পইচা নালাগে, মানে মনৰ ভিতৰত এটা ফূৰ্তি হয় না, সেই ফূৰ্তিটো থাকিলে জীৱনটো ধুনীয়াকৈ পাৰ হয়। মানে জিন্দগীটো জীয়াই ভাল লাগে, কিবা এটা ফূৰ্তি হৈ থাকে ভিতৰত। আৰু আকৌ মানুহজনে যাবৰ সময়ত আৰু দুটামান কলপাত কাটি থৈ যাওঁ বুলি ক'লে। মই আৰু বাবুৰ লগত নোৱাৰিম যে, সেইটো কাৰণে দুটামান কলপাত কাটি দি থৈ যাওঁ বুলি আকৌ কাটি দিলে। সেই কাটি দিয়া ভাল হ'ব নেকি? এইটো এতিয়া পৰছি না, এইটোৰ লগত আছে। এইখিনিতে আছে।
ৰখি আছে পুৰা আদাৰ খাবৰ কাৰণে বল বাহিৰত আহ 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 আৰু পাত খেয়ে ঘৰচোন কেনেকৈ কৰে দি আছোঁ আহ আহ দি আছোঁ পাত দি আছোঁ কৰোঁতে চোতাল সাৰিবৰ সময় নহয় এনেকুৱা খাই লৈ ফ্ৰী হয় বাবুক খুৱাই থৈ পিনেহে মই চোতাল সাৰিবলৈ সময় পালোঁ পানী বাবা শুয়ে আছে আমাৰ বাবা সাৰে পোৱা নাই তো এইখিনি সময়তে মোৰ আৰু অলপ কাম আছে কামখিনি কৰি লওঁ তাৰে আগতে আপোনালোকক মই মোৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম বুলি ভাবিছোঁ তাৰে আগতে মই আপোনালোকক ক'ব ওলাইছোঁ আজি জন্মাষ্টমী আপোনালোকক শুভেচ্ছা জনালোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় যদি ভাল পায় নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু যদি প্ৰথমবাৰ চাই আছে মোৰ ভিডিঅ'টো তো তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই